হাই গাইজ, আজি মই লৈ আহিছোঁ 1 year বেবী ফ্ৰক ষ্টিচিং। তো 1 year বেবী ফ্ৰক ষ্টিচিঙৰ কাৰণে মই ইয়াতে কাটিং কৰিছোঁ। সেইটো মই নিজৰ মতে কাটিং কৰিছোঁ। কাটিং বাৰু লাগে যদি মই নেক্সট ভিডিঅ'ত দিম। আজি মই এতিয়া ষ্টিচিং দেখাম। তো কাটিংটো কৰাৰ পাছত মই ষ্টিচিঙলৈ আহি আছোঁ। এয়া চোৱা, এইটো প্ৰথমে মই ষ্টিচিং কৰি মই সেইটোৰ লগত লাইনিং লগাই ল'লোঁ। তাৰ পাছত মই এইটো আৰু সেইটো মিক্স কৰি 2 পাৰ্ট একেলগে মিক্স কৰি ছাইডেদি চিলাই কৰি আছোঁ। চোৱা, এনেকৈ চেম আৰু একবাৰ চিলাই কৰিম, চিলাইটো মজবুত হ'বৰ কাৰণে। এতিয়া এনেকৈ উল্টাই লৈ নখ মাৰি ফিনিচিং কৰি হাতটো চিলাই কৰি ল'ম। চোৱা কেনেকৈ ষ্টিচিং কৰি আছোঁ। চিলাইটো ভাল হোৱাৰ কাৰণে আৰু এটা ষ্টিচিং কৰি ল'ম। এনেকৈ চেম প্ৰচেছত মই এইটো নেক্সট হাতটো কৰিম। চেম প্ৰচেছত এইটো মিলাই ল'ব লাগিব গাইজ, 2 ছাইডৰ পৰা সমানকৈ মিলাই ল'ব লাগিব। লোৱাৰ পিছত সেনেকৈ কৰিব পাৰিব, নহ'লে এইটো ষ্টিচিংটো দিগদাৰো হ'ব পাৰে, পিছত মিলোৱা দিগদাৰ হ'ব। মই জোখ লোৱা নাই গাইজ, মই মোৰ আন্দাজ মতে এইটো 1 year বেবী যিহেতু মই মোৰ আন্দাজ মতে কৰিছোঁ। এইটো 22 ইঞ্চি আছিল। ছাইড ফ্ৰক অলপ দীঘল হ'লে একো নহয়, অলপ ডাঙৰ হ'লে যিহেতু ফিটা থাকে, ফিটা দি গাঁঠি মাৰি পিন্ধোৱা যায় আৰু ফ্ৰক ফিটিং পিন্ধিলে ভাল নালাগে বেবীৰ কাৰণে। তো হাতটো মই তোমালোকে 3 ইঞ্চিমান দিব পাৰা, মই এনেকৈ আন্দাজ কৰি মিলাই দি দিছোঁ। এনেকৈ আন্দাজ কৰি মই মিলাই 22 মিলাই কিনে মই নিজে দি দিলোঁ। চোৱা, এতিয়া মোৰ বুক চাইড ৰেডি হৈ গৈছে গাইজ। এইখিনি ফিনিচিং কৰি কটাৰ পিছত মোৰ বুক চাইড ৰেডি। তলৰ স্কাৰ্ট আমব্ৰেলা কাটিং কৰিছিলোঁ এইটো ফ্ৰকৰ। তো এইটো মই কাটিংটোত বাৰু দেখুওৱা নাই, এনেকৈ মই ষ্টিচিং কৰি আছোঁ। ছাইডটো দেখালোঁ কাটিং কৰাৰ পাছত, যিহেতু মই ষ্টিচিংটো দেখাই আছোঁ সেইকাৰণে এইটো ষ্টিচিংটো দেখালোঁ। এইখিনি ষ্টিচিং কৰাৰ পিছত মই লগাই ল'ম। এনেকৈ ওলোটা ছাইড ফ্ৰকটো ৰাখি আৰু চিধা ছাইড ফ্ৰকৰ তল ছাইড দি কেনে মই ষ্টিচিং কৰি আছোঁ। চোৱা, দেখিলেই গম পাবা মই কেনেকৈ ষ্টিচিং কৰোঁ। এতিয়া ফ্ৰকটো অলপ ভাল লগাৰ কাৰণে মই ইয়াতে এটা গুদাম ছেট কৰি আছোঁ। ক'ত ছেট কৰিম ভাবি আছোঁ। তো ইয়াতে ভাল লাগিব কাৰণে মই ইয়াতে গুদামটো লগাই দি আছোঁ। চোৱা, হৈ গৈছে এতিয়া মই গুদাম লগোৱা। ফাইনেলি গাইজ চোৱা, ইমান ধুনীয়া এতিয়া 1 year বেবীৰ কাৰণে ফ্ৰকটো হৈছে আৰু গুদামটো লগোৱাৰ কাৰণে বহুত ভাল লাগিছে। তোমালোকৰ যদি ভাল লাগে মোৰ ভিডিঅ'টো ফুলজান কাটিং ব্লগ চেনেল ইউটিউব চাৰ্চ কৰিলে পাবা, নহ'লে ফুলজান MRS ফুলজান বেগমক ফ'ল' কৰি ৰাখিবা। তো ইমানখিনি কৈ কেনে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। টাটা, থেংক ইউ ফৰ ৱাচিং ভিডিঅ'।